নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 4 মই অসমীয়া। এই কবিতাৰ লিখক হ'ল সৈয়দ আব্দুল মালিক। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই ল'ব। ইয়াত পাঠ ভিত্তিক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে আৰু এডিশ্যনেল কুৱেশ্যন কিছুমান দিয়া আছে। প্ৰথমত দিয়া আছে 1 নম্বৰ চমু উত্তৰ দিয়া। 1 নম্বৰৰ ক সৈয়দ আব্দুল মলিকৰ কবিতা পুথিখনৰ নাম লিখা। উত্তৰ সৈয়দ আব্দুল মলিকৰ কবিতা পুথিখনৰ নাম হ'ল বেদুইন। তাৰপিছত আমাৰ খ নম্বৰত দিয়া আছে মোগলসকলে অসমৰ ক'ত ভৰি দিছিল। উত্তৰ মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। গ নম্বৰ অসমৰ হেংদাং ক'ত জিলিকিছিল। উত্তৰ দিয়া আছে ইয়াত অসমৰ হেংদাং দুপৰীয়া পূৰ্ণ আলোকত জিলিকিছিল। ঘ নম্বৰ দিয়া আছে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল। উত্তৰ হ'ল অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। নম্বৰটো হ'ল অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল। উত্তৰ দিয়া আছে অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেউল সাজিছিল। ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰবিলাক গোটেইখিনি ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ চাই ল'বা। 2 নম্বৰত দিয়া আছে অসমৰ হেংদাল জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। আমি ইয়াত হেংদাল মানে কি আৰু কিয় জিলিকিল ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগিব। উত্তৰ ইয়াত অতি সহজকৈ দিয়া হৈছে, তোমালোকে চাই ল'বা। ইয়াত উত্তৰ দিয়া আছে অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্বজয়ী বুলি ভাবিছিল। ভাৰতৰ উত্তৰ পূব দিশৰ ৰাজ্যখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আহিছিল। পিছে মোগলসকলৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰংগনাসকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য শ্যামল্য ভূমি। যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখি হেংদালৰ চিকমিকনি অসমসকলৰ যুদ্ধ ব্যৱস্থাত। ইয়াত হেংদাল হ'ল তৰোৱাল। হেংদালটো আহিব পাৰে তোমালোকৰ 1 মাৰ্কৰ এক্সামত যে হেংদাল কি বস্তু। সেই তৰোৱালৰ হাতত লৈ দুগুণে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিবলৈ আহোমৰ বীৰ বীৰংগনাই সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে। মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হ'ল। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰঙলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। উত্তৰ দিয়া আছে ইয়াত সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ এক ছাত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল। মোগলসকলে অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্য মোগলসকলে অসমত ভৰি দিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজীয়া ভূমি। মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজেৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰুৰ সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ মহিলাসকলে হাতে হাতে হেংদাল লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ তেওঁলোকে অকণো কুণ্ঠবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাই শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নদ কৰি মোগলসকলক অহা বাটেৰে উভতাই দিছিল। তাৰপিছত আমাৰ
4 নম্বৰত দিয়া আছে কত অত বল পালে অসমৰ সেনানীয়ে শুকান সন্দহ আৰু পানী আজলিত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াত উত্তৰ দিয়া আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ চাই ল'বা, বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণ কৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ নাৰী সকলো ওলাই আহিছিল শত্ৰু সৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুঁজ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হয়। অসমৰ লোকসকল অতি ত্ৰিপুৰায়ণ, সহজ সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সন্দেহ গুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি। বীৰ দৰ্পে যুঁজা অসমৰ সৈন্য সন্মুখত মোগলৰ বীৰত্ব স্নান পৰিল। দাৰাচলতে মানসিক শক্তিয়ে বলিৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে কুৱেশ্যন, মই অসমীয়া কবিতাটোত অসমৰ প্ৰাকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এই কবিতাটোত আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য কেনেকৈ দাঙি ধৰিছে সেইটোৰ বিষয়ে কবিয়ে কৈছে। ইয়াৰ উত্তৰটো অতি সহজকৈ দিয়া হৈছে, তোমালোকে চাই ল'বা। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশ প্ৰতি অনুজ্ঞাত আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস বাঞ্ছিত হোৱা কবিতাটোত অসমৰ বুৰঞ্জীৰ নানা দিশে ফুটি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দুবৰীৰ দেশ বুলি কৈ শস্য সামল্য ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মীনা কৰা বুলি কোৱা হৈছে। পাহাৰে পৰ্বতে অসম ভূমিৰ প্ৰতিটো গছ পাতেই যেন সৌন্দৰ্যৰ আকাৰ নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদেৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীৰ দাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটো হাতীৰ দাঁতেৰে সজা হয়। অসমৰ বাট পথ দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙুঠি খাৰু আদিও তৈয়াৰ কৰা হয়। মহৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পৰি গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰ যেন কপালত ফোট লৈ সাজি কাজিহে থাকে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰত দিয়া আছে আমাৰ কবিৰ পৰিচয়। কবি সৈয়দ আব্দুল মলিকৰ চমু পৰিচয় দিয়া। উত্তৰ দিয়া আছে সৈয়দ আব্দুল মলিকৰ 1919 চনত গোলাঘাট জিলাৰ নহৰণীত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্প সম্ৰাট বুলি ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কত আহিব পাৰে, ভালকৈ চাই ল'বা।
তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহু সমৃদ্ধ, তাৰ ভিতৰত সৰু জুমুখীৰ সপোন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল আদি উল্লেখনীয় আঘৰী আত্মাৰ কাহিনী নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ'ল পৰশমণি, আধাৰশিলা, মৰহা ফুল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। তেওঁৰ গল্প উপন্যাস আলমত জেতুকা, পাতৰ দৰে, মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছিল। তেওঁ 1977 চনত অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকাৰ 2000 চনত দেহান্তৰ ঘটে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক কালত পাই যাব। ইয়াত 7 নম্বৰত দিয়া আছে, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। উত্তৰ, পৰাক্ৰমী মোগলসকল দেশ বিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। মোগলসকলে অসমখন যাদু মন্ত্ৰৰ দেশ বুলি ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁক আচৰিত হৈ পৰিল। চৌদিশে অসম ভূমিৰ গছৰ পাতবোৰ যেন মীনা কৰা, নিয়ৰসিক্ত দুৱৰীৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখন নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যে পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ থুৰিয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত ফোট লৈ সাজি কাজি আছিল। কৃষি প্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউল গুড়িৰে সান্দা খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল। ৰংঘৰ, কাৰেংঘৰ আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে আহোমৰ স্বৰ্গদেৱে চাউল গুড়িৰে দল সাজ, হাঁহকণী চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা, মণি মৰকত বাগৰি থাকে। আনকি মাটিৰ চৰত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ ৰূপৰ দৰে মূল্যৱান ধাতু। মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোকসকল মুখৰ মাত অমৃত চনা এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ সৌন্দৰ্য দুগুণ চলায়। তাৰপিছত 8 নম্বৰত দিয়া আছে ইয়াত ব্যাখ্যা কৰা। ক নম্বৰটো হ'ল, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভক্তি। ইয়াত উত্তৰ দিয়া আছে। প্ৰসংগত উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতাভাগিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলসকলে কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে। ব্যাখ্যা, সপ্তদশ শতিকাত আহোমসকল অসমৰ শাসক আছিল।
মোগলসকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মিলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্য মোগলসকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি। মোগলসকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ অধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলাসকলৰ যুদ্ধক্ষেত্ৰত ৰঙলি কৰিবলৈ প্ৰস্তুত সেই কথা মোগলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলাসকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কণ্ঠবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নদ কৰি মোগলসকলক অহা বাৰ্তা উভতি গৈছিল। তাৰপিছত খ নম্বৰটো দি আছে, দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধোৱে পোৱালৰ ভৰা দলঙত। ইয়াৰ উত্তৰটো হ'ব প্ৰসংগত উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি, এই কবিতাভাগিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য বৰ্ণনা কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এই ক খ গ তিনিটা আছে কুৱেশ্যন, তিনিটা যদি তোমালোকে এটা ভালকৈ পঢ়া, সেইটোৱে ওলটা পালটাকৈ লিখিলে হৈ যাব। তোমালোকে এটা ভালকৈ মুখস্থ কৰিবা। ব্যাখ্যা, অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগলসকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোকে আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰি বন নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতীৰ দাঁত। এই দেশৰ ভিতৰত পিন্ধা খৰমৰ চোলাও হাতীৰ দাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যৱান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি। তাৰপিছত গ নম্বৰত দিয়া আছে, মোহ হ'ল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া অসমত বন্দী হ'ল। অসমৰ ৰূপ মুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতাভাগিত কবিয়ে আমাৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে। তাৰপিছত ইয়াত ব্যাখ্যা আছে, অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মণিকাৰ বুলি কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰদ পৰি এনেদৰে চিকমিকাই উঠে যেন মণিক মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে বালিয়ে যেন মণিক মুকুতা সোণৰ দৰে অপৰিগীয় সম্পদহে আছে। অসমখনক সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ'ল হাতীৰ দাঁত। দাঁতেৰে খৰমৰ চোলা সজা হয়। প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। মহৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমীয়া ভাষা শুৱলা অসমৰ স্বৰ্গীয় ৰূপ দেখি তেওঁলোকে এনেদৰে মোহিত হ'ল যে তেওঁলোকে নিজ অসমতে থাকি গ'ল।
তাৰপিছত আছে ঘ নম্বৰ, জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমীয়া, মৰি ল'ম অসমীয়া মৰণ, মিয়া মোৰ সমীয়া। উত্তৰ, প্ৰসংগত উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অন্তৰ্গত সৈয়দ আব্দুল মলিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। সংগতিত উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে। ব্যাখ্যা, কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়াসকলে নিজ দেশৰ ৰক্ষাৰ হকে একগোট হৈ মোগলক যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সগৰীয় ভাষা বুলি গণ্য কৰে, যি ভাষাত ৰচিত গীত, কথা, মত আদি বনৰীয়া চৰাই আদিকো আকৰ্ষণ কৰিব পাৰে। সেই ভাষা গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগত এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰিছে। 9 নম্বৰত দিয়া আছে ইয়াত, মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। ইয়াত উত্তৰ দিয়া আছে, কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰ প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তিলৈ যুঁজত পৰাজয় কৰিছিল। হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তানসকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহগুৰি খাই জীয়াই থকা অসমৰ মানুহ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল আৰু অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ শুনা আছিল। ইমান কোমল অন্তৰৰ মানুহ যেন দেশ ৰক্ষা কৰিবলৈ বজ্ৰ কঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেয়ে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰম লৈ প্ৰশংসা কৰিছিল। তাৰপিছত আমাৰ 10 নম্বৰত দিয়া আছে, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। উত্তৰ দিয়া আছে ইয়াত, কবিয়ে কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰে প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগল সকলক অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুঁজত পৰাস্ত কৰে। কবিয়ে নিজৰ জন্মভূমিখন ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে, যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকৰ্ষণ কৰিব। সেই অসমীয়া ভাষাৰে গীত, কবিতা আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক আই সম্বোধন কৰিছে। কবিয়ে এই সম্বোধনেৰেই এদিন নিজৰ জন্মভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমান ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটোক শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰিছে। কবি নিজৰ জন্মভূমিৰ বাবে চিৰকৃতজ্ঞ। 11 নম্বৰ আছে আমাৰ মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ, মই অসমীয়া কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্য কবিক আকৰ্ষণ কৰিছে। অসমত অতীতত ইতিহাস বঞ্চিত হোৱা সৰু আৰু অসমৰ বুৰঞ্জীৰ নানা দিশে ফুটি উঠিছে। এই কবিতাটোত নিজ আৱেগক কিছু
সময়লৈকে মোগলৰ কথাক সাজি তুলিছে। কবিৰ মতে মোগলসকল আছিল প্ৰবল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ ইমূৰে থকা অসম দেশৰ জয় কৰিবৰ বাবে মোগলসকল আহিছিল। মোগলসকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমায়, তেতিয়া মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি অবাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল, সেই মোগলেই পিছে সমূহ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাই প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বত যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগলসকল যি বাটে আহিছিল, সেই বাটেৰে অসমীয়াই উভতাই পঠালে। সেইবাবে কবিয়ে এই বিজয়ক সুঁৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্য প্ৰশংসা কৰাইছিল। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগলসকল অসমত থাকি গ'ল বুলিও কৈছিল। অসমীয়া ভাষাক কবিয়ে স্বৰ্গীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতে এই ভাষা স্বৰ্গত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক অকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজৰ দেশৰ হকে মৰিব বিচাৰে। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হ'ল, মই অসমীয়া কবিতাটো অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। ইয়াৰ উত্তৰটো দিয়া আছে, মই অসমীয়া কবিতাটো অসমৰ অতীত গৌৰৱৰ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকল অসমলৈ দেশ জয় উদ্দেশ্য অহা বুলি কৈছে। কৃষিজীৱী সহজ সৰল অসমৰ মানুহ কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগলসকলে অসমৰ সৈন্য বিষয়ক বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল, তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকলে বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুণ্ঠবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকলো আকৰ্ষিত হৈছিল। মোগলসকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসা কৰিছিল। এনেদৰে কবিয়ে সুন্দৰভাৱে অসমৰ অতীত গৌৰৱ বৰ্ণনা কবিতাটোত ফুটাই তুলিছিল। তাৰপিছত আমাৰ আছে ভাষা বিষয়ক 1 নম্বৰ বেজ বাক্য সহ সমাসৰ নাম লিখা। ইয়াত কিছুমান শব্দ দি আছে, এইবিলাকৰ সমাসৰ নাম লিখিবলৈ কৈছে। উত্তৰ, স্বৰ্ণৰ পুৰী ষষ্ঠী তৎপুৰুষৰ সমাস। তাৰপিছত আছে আমাৰ মুক্ত যি গীত কৰ্মধাৰাই সমাস। অনিৰুদ্ধ, ৰুদ্ধ নহয় যি গীত। বিহুব্ৰীহি সমাস। তাৰপিছত আছে নিষ্কৰ্মা, কৰ্ম নাই যাৰ, বিহুব্ৰীহি সমাস। আৰু 2 নম্বৰত দিয়া আছে আমাৰ ইয়াত তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ সজোৱা। উত্তৰ, বাঁহগছ, কলবাৰী, মৌজোল, নেমু ৰস আৰু হাতীদাঁত। তাৰপিছত আমাৰ বিপৰীত শব্দ লিখা। উত্তৰ, গৌৰৱ, ইয়াত দিয়া আছে গৌৰৱ, কালিমা, আলোক, আন্ধাৰ, স্বাধীনতা, পৰাজিত, বিজয়ী, সপন, দিঠক, মৰণ, জনম। তাৰপিছত আমি আনিছোঁ অতিৰিক্ত কুৱেশ্যন, এডিশ্যনেল কুৱেশ্যন। ছাত্ৰ ছাত্ৰীসকলৰ এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা, পৰীক্ষাত আহি থাকে এইবিলাকৰ পৰা। 1 নম্বৰত দি আছে আমাৰ সৈয়দ আব্দুল মলিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল। এইটো হ'ব 1919 চনত গোলাঘাট জিলাৰ নহৰনীত সৈয়দ আব্দুল মলিকৰ জন্ম হৈছিল। তাৰপিছত খ নম্বৰত দি আছে সৈয়দ আব্দুল মলিকক কি বুলি কোৱা হৈছিল। উত্তৰ, সৈয়দ আব্দুল মলিকক গল্পৰ সম্ৰাট বুলি কোৱা হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে পঢ়ি ল'বা, গল্পৰ সম্ৰাট বুলি কোৱা হৈছিল সৈয়দ আব্দুল মলিকক।
গ নম্বৰ দি আছে সৈয়দ আব্দুল মলিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এইটো এনচাৰ হ'ব অঘৰী আত্মাৰ কাহিনী নামৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল গ নম্বৰ কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছিল উত্তৰ কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছিল গ নম্বৰ সৰগত কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছিল সৰগত কবিয়ে অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছিল ছ নম্বৰটো হ'ল মোগলসকলে ক'ত মুছলমানসকলৰ যুক্তৰাজ স্থাপন কৰাৰ কথা কৈছিল উত্তৰ মোগলসকলে অসমত মুছলমানসকলৰ যুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল 6 নম্বৰ কবিয়ে মৰাৰ পিছত কি অসমৰ অসমীয়া হৈ জন্ম ল'ব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ধন্যবাদ